বিহাৰত বিজেপিৰ খেলা দ্য এণ্ড। মোদীক মানজিৰ ব্লেকমেইল, ৰাজ্যসভাৰ আসন দিয়ক নহ'লে ভাঙি দিম চৰকাৰ। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই বিশেষ প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি দিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গুডি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়েই লুকুৱাই ৰাখে। আৰু আজি আমি আপোনাক গুডি মিডিয়াই নেদেখুওৱা, গুডি মিডিয়াই গাপ দি ৰখা কেতবোৰ দৃশ্য দেখুৱাম। চাওক এই প্ৰথম দৃশ্য। দীপু দাসৰ কি দুখ আছিল? এইটোৱেই একমাত্ৰ দুখ নেকি যে তেওঁৰ নাম দীপু দাস আছিল? বাংলাদেশৰ ময়মনসিংহৰ এটা কাৰখানাৰ পৰা এদল হিংস্ৰ লোকে তেওঁক জানুৱাৰৰ দৰে টানি উলিয়াই আনিলে। দলবদ্ধভাৱে তেওঁক মাৰপিট কৰিলে, আধা মৰা কৰিলে আৰু তাৰ পাছত তেওঁক জীৱনতে জ্বলাই দিলে। হয়, বাংলাদেশৰ একাংশ উন্মত্তই দীপু দাসৰ শৰীৰ নিমিষতে ছাই কৰি দিলে। বাংলাদেশত একাংশ উন্মত্তই দীপু দাসক জীৱন্তভাৱে জ্বলাই দিয়া সেই জুইৰ শিখাই কিন্তু বৰ্তমানো দিল্লীৰ হৃদয় কঁপাই তুলিব পৰা নাই। নে বিশ্বগুৰুৰ চশমাত ধূলিৰ আৱৰণ পৰিছে? এফালে দীপু দাসক জীৱন্ত অৱস্থাত জ্বলাই দিয়া হৈছে, আনফালে সমগ্ৰ বিশ্বই প্ৰমেক্স বাংলাদেশ বুলি কোৱা সেই দুখীয়া দেশখনে ভিজা বন্ধ কৰি ভাৰতৰ মুখত প্ৰচণ্ড স্বৰ সোধাইছে। কলৈ গ'ল সেই ৰঙা চকু? কলৈ গ'ল সেই 56 ইঞ্চিৰ বুকু? আজিৰ বাস্তৱিকতা এইটোৱেই যে যিখন বাংলাদেশক আমাৰ ভাৰতে 1971 চনত আমাৰ তেজেৰে এখন দেশ হিচাপে গঢ়ি তুলিছিল, আজি সেইখন দেশেই আমাৰ নাগৰিকক জানুৱাৰৰ দৰে হত্যা কৰিছে। আৰু আমাৰ চৰকাৰ, আমাৰ দেশৰ চৰকাৰ এতিয়াও নিমাত, আমাৰ দেশৰ চৰকাৰ এতিয়াও মৌন। গুডি মিডিয়াই এই চিঞৰবোৰ আপোনাক শুনিবলৈ নিদিয়ে, কাৰণ ইয়াৰ দ্বাৰা মোদী চৰকাৰৰ বৈদেশিক নীতি ফাদিল হৈ পৰিব। লাজৰ কথা, বাংলাদেশে আমাক ভিজা নিদিয়ে আৰু আমি ইয়াত বহি আছোঁ অলসভাৱে, চুপে চাপে। অৰ্থাৎ যি বাংলাদেশৰ হাতত ভোটা কৰি এটাও নাই, সেই বাংলাদেশে আম্বানীৰ ভাও লৈছে। দেশৰ বাহিৰত নিজৰ মানুহক অত্যাচাৰ কৰিলে আমাৰ চৰকাৰে ঘৰতেই বহি সিংহৰ গুজৰণি দি লাভ নাই। ইফালে বাংলাদেশত দীপু দাসক জীৱনতে জ্বলাই দিয়া হ'ল আৰু এইফালে উত্তৰ প্ৰদেশত যোগী চৰকাৰে 65টা জনবসতি এলেকাত বুলডোজাৰ চলোৱাৰ লিষ্ট বনাইছে। ইয়াকেই কয় ভিতৰতহে বৰমতা। অপাৰেশ্যন ক্লিন চলি আছে। প্ৰকৃত ঝামেলাটো আপোনাৰ বৈদেশিক নীতিত নিহিত হৈ আছে, য'ত মালদ্বীপৰ পৰা বাংলাদেশলৈকে সকলোৱে আমাক ৰঙা চকু দেখুৱাব পৰা হৈছে। জনতাই কৈছে পানী যোগান বন্ধ কৰি দিব, তিষ্টাৰ পানী যোগান বন্ধ কৰি দিব। বাদ দিয়ক, এইবোৰ একো একোটা ঝুমলাহে। আজি যদি আমাৰ মোদী চৰকাৰৰ বুকুত ইন্দিৰা গান্ধীৰ দৰে 1971 চনৰ দম থাকিলহেঁতেন, তেন্তে আজি দীপু দাস জীয়াই থাকিলহেঁতেন আৰু কোনেও ঢাকাৰ ৰাজপথত ভাৰতীয় ত্ৰিৰংগা জ্বলোৱাৰ সাহস কৰিব নোৱাৰিলেহেঁতেন। মূল কথাটো হ'ল, আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰই আমাক আমাৰ চৰকাৰক ভাবুকি দিছে আৰু আমাৰ চৰকাৰখনে, মোদী চৰকাৰখনে আমাক মাথো সপোন দেখুৱাইছে। প্ৰিয় দৰ্শক, সিদ্ধান্ত এতিয়া আপোনাৰ হাতত। আপুনি দীপু দাসৰ কান্দোন শুনিব নে চৰকাৰে দেখুওৱা সপোনত বিভোৰ হ'ব? ইতিমধ্যে সীমান্ততো আমি চৰম অপমানিত হ'লোৱেই, কিন্তু এতিয়া আপোনাক যিটো বাতৰি দেখুৱাম সেইটো ইয়াতকৈও বেছি বেয়া। গুডি মিডিয়াৰ ষ্টুডিঅ'ত আজি কিয় শোকৰ বন্যা বৈছে? গুডি মিডিয়াৰ এংকৰৰ মুখ আজি কিয় বন্ধ? কাৰণটো মই আপোনাৰ সৈতে শ্বেয়াৰ কৰিম। বিজেপি শাসিত ৰাজ্যটো বিজেপি নিঃশেষ হৈ গৈছে। হয়, যেতিয়া গুডি মিডিয়াৰ প্ৰাইম টাইমৰ কেন্দ্ৰবিন্দু আছিল ৰাহুল গান্ধীয়ে জাৰ্মানীত কি কৰি আছে, ঠিক সেই সময়তে গোৱাবাসীয়ে বিজেপিক নিৰ্বাচনত বেলট পেপাৰৰ জোৰেৰে এনে এক মুখ্যম আঘাত সানিলে যে ইয়াৰ প্ৰতিধ্বনি দিল্লীলৈকে শুনিবলৈ পোৱা গ'ল। গোৱাত বিজেপি ক্ষমতাত আছে যদিও কলংগুট আসনত বিজেপিক ওফৰাই কংগ্ৰেছৰ কাৰ্মেলিনা ফাৰ্ণাণ্ডেজে বিজয়ী হ'বলৈ সক্ষম হয়। এইটোৱেই বিজেপিৰ বাবে আটাইতকৈ ডাঙৰ বিপৰ্যয়। মহাৰাষ্ট্ৰত যেতিয়া বিজেপিয়ে 100খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় সাব্যস্ত কৰিছিল, তেতিয়া বিজেপিৰ ডম্বৰু বাজি উঠিছিল। কিন্তু গোৱাত যেতিয়া বেলট পেপাৰৰ যোগে নিৰ্বাচন অনুষ্ঠিত হৈছিল, তেতিয়া পদুম কিয় মৰহি গ'ল? EVM আঁতৰোৱাৰ লগে লগে প্ৰকৃত ফলাফল ওলাল নেকি? পিকচাৰ অভি বাকী। ইতিমধ্যে মহাৰাষ্ট্ৰত গঠবন্ধনৰ বাজনা বাজিবলৈ আৰম্ভ হৈছে। এইটো নিশ্চিত খবৰ যে পুনেৰ মেয়ৰৰ পদক লৈ মহাগঠবন্ধনৰ ভিতৰত প্ৰবল যুঁজ আৰম্ভ হৈছে। যিজন অজিত পাৱাৰক বিজেপিয়ে টানি আনি নিজৰ কোলাত বহুৱাইছিল, সেইজন অজিত পাৱাৰে এতিয়া কংগ্ৰেছ নেতা সতেজ পাটিলক মিছ কল মাৰি আছে।
মহাৰাষ্ট্ৰৰ চৰকাৰ এতিয়া অস্থিৰতাৰ ভেণ্টিলাইজেশ্যনত। আৰু প্ৰিয় দৰ্শক, এতিয়া এইটো বাতৰি চাওক, যিটো আপুনি টিভিত কেতিয়াও দেখা নাপাব। মহাৰাষ্ট্ৰৰ ৰাজনীতিত ইতিহাস ৰচনা কৰিছে আছাদুদ্দিন ওৱাইচিৰ AIMIM দলে। একাশীখন আসন লাভ কৰিলে। আনকি আছাদুদ্দিন ওৱাইচিৰ AIMIMে নিজৰ এজন মেয়ৰো বনালে। কিন্তু গোডি মিডিয়াই আপোনাক এইটো কেতিয়াও দেখুৱাব নোৱাৰে, কাৰণ সত্য প্ৰকাশ কৰিলে তেওঁলোক ওপৰৱালাৰ ৰোষত পৰিব। তেওঁলোকৰ দিল্লীস্থ ওপৰৱালা হতাশ হৈ পৰিব। মূল কথাটো হ'ল বিজেপিৰ ভেটি উচন হোৱা আৰম্ভ হৈছে, আৰু তেনে সময়তে গোডি মিডিয়াই আপোনাক আকাশত চাং পতাটোহে দেখুৱাই আছে। সিদ্ধান্ত আপুনিয়ে ল'ব লাগিব। কি চাব? এই জয় আৰু পৰাজয়ৰ খেলখন অব্যাহত থাকিব। প্ৰিয় দৰ্শক, কিন্তু পৰৱৰ্তী খবৰটো ইমানেই ভয়ানক যে শাসক পক্ষৰ সকলো কাৰ্য, নীতি, আঁচনি আপোনাৰ ৰাজনৈতিক নাটক যেনহে লাগিব। এতিয়া আপুনি এই হৰ্ডিং আৰু পোষ্টাৰবোৰ চাওক। এইবোৰ চোৱাৰ পাছত আপুনি মনত পেলাওক বিজেপিৰ লাডলি বেহনা আৰু নাৰী শক্তি আদি শ্লোগানেৰে ভৰ্তি হৰ্ডিং আৰু পোষ্টাৰবোৰলৈ। মই আপোনাক কেন্দ্ৰীয় ৰাজনীতিৰ অন্ধকাৰ জগতখনলৈ লৈ যাম, য'ত যোৱা 2 বছৰত চৰকাৰৰ চকুৰ সন্মুখতে 2 লাখৰো অধিক নাবালক আৰু কণমানি ছোৱালী নিৰুদ্দেশ হৈছে। অৰ্থাৎ প্ৰতি 2 ঘণ্টাৰ মূৰে মূৰে 3 গৰাকীকৈ কণমানি ছোৱালী নিৰুদ্দেশ হৈছে। আৰু কোনো এটা সংবাদ মাধ্যমে গোডি মিডিয়াই এই কথা প্ৰকাশ কৰা নাই। এই পৰিসংখ্যাই আপোনাৰ শৰীৰ সিঁহৰিত কৰি তুলিব। মাত্ৰ 1.5 বছৰত, অৰ্থাৎ 2024 চনৰ জানুৱাৰীৰ পৰা 2025 চনৰ জুন মাহৰ ভিতৰত মধ্যপ্ৰদেশত প্ৰতিদিনে 43 গৰাকীকৈ কণমানি ছোৱালী আৰু মহিলা নিৰুদ্দেশ হৈছে। 43 কেৱল মাথো এটা সংখ্যাই নহয়, থানাৰ দুৱাৰমুখত সেই নিৰুদ্দেশিত 43 গৰাকী কণমানি ছোৱালী আৰু মহিলাৰ পৰিয়ালৰ হিয়া ভঙা কান্দোন। এফালে চৰকাৰে লাডলি বেহনা ট্ৰাম্পেট বজাইছে, আৰু আনফালে কণমানি ছোৱালী বিক্ৰী হৈ আছে, মহিলাক শ্ৰম কৰিবলৈ বাধ্য কৰা হৈছে। কুমুদিনীয়ে 12 বছৰৰ আগতে টিভি চাবলৈ চুবুৰীয়াৰ ঘৰলৈ গৈছিল, কিন্তু তাই এতিয়াও নিজা ঘৰলৈ ঘূৰি অহা নাই। আজিও মাকে তাইৰ প্ৰিয় খাদ্য ৰান্ধে, কিন্তু মাকে ৰন্ধা তাইৰ প্ৰিয় খাদ্য খাবলৈ আজিও তাই ঘূৰি অহা নাই। তাই নিৰুদ্দেশ হ'ল। কল্পনা কৰকচোন সেই মাতৃগৰাকীয়ে কেনে অৱস্থাৰ মাজেৰে দিন পাৰ কৰিছে। আৰু আমাৰ দেশৰ স্মাৰ্ট পুলিচ ব্যৱস্থাটো চাওক। অভিভাৱকে অভিযোগ দিবলৈ গ'লে আৰক্ষীয়ে নিৰ্লজ্জভাৱে কয় তাই নিশ্চয় কোনোবা ল'ৰাৰ সৈতে পলাই গৈছে, অৰ্থাৎ তাইৰ চৰিত্ৰৰ ওপৰত সন্দেহ কৰা হ'ল, আৰু লগে লগে ফাইল বন্ধ। অপাৰেশ্যন মুস্কানৰ নামত মাত্ৰ ফাইলবোৰহে আছে, আৰু ফুল কোমলীয়া ছোৱালী সোমাই পৰিছে দিল্লীত বন্ধন শ্ৰমিকৰ শিকলিত। প্ৰশ্ন হয়, 18 বছৰৰ ওপৰৰ ছোৱালী এজনী যদি নিৰুদ্দেশ হয়, তেন্তে FIR পঞ্জীয়ন নহয় কিয়? তাই এই দেশৰ নাগৰিক নহয় নেকি? নাৰী সবলীকৰণৰ শ্লোগান দিয়া এই নেতাসকলে এই পৰিসংখ্যাসমূহ চাওক। কণমানি ছোৱালীবোৰ আপোনাৰ চকুৰ সন্মুখতে নোহোৱা হৈছে, আৰু আপুনি নিৰ্বাচনত জয়ী হোৱাত ব্যস্ত। আচল প্ৰশ্নটো হ'ল, ছোৱালীবোৰ কেৱল আপোনালোকৰ পোষ্টাৰতহে নিৰাপদ হ'ব, নে ৰাজপথত নিৰ্ভয়ে খোজ কঢ়াৰ অধিকাৰ থাকিব? চৰকাৰে ইয়াৰ উত্তৰ দিয়ক, কাৰণ মৌনতা এতিয়া অপৰাধ। এফালে মানুহৰ জীৱনৰ কোনো মূল্য নাই, আনফালে আজব আজব সিদ্ধান্ত, আঁচনি লোৱা হৈছে। আৰু খবৰ চাওক, নীতিশ কুমাৰৰ পদত্যাগ প্ৰায় চূড়ান্ত হৈছে। मुख्यमंत्री से इस्तीफा दे दिया। अरे इसलिए नौबत हुई है कि ठीक नहीं चल रहा था। মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব নীতিশ কুমাৰে। मुख्यमंत्री से इस्तीफा दे दिया। अरे इसलिए नौबत हुई है कि ठीक नहीं चल रहा था। পাটনাত জনতাই তেওঁক জোতা দেখুৱাইছে, আৰু দিল্লীত PM মোদীয়ে বন্ধ কোঠাত পদত্যাগ পত্ৰ হাতত তুলি দিছিল। देख सकते हैं आप, नीतीश कुमार का पुतला है और इसको यहाँ फूकने की पूरी तैयारी की जा रही है, और किस तरीके से लोग इसको मार रहे हैं चप्पलों से। এসময়ৰ এইজন নীতিশ কুমাৰকে বিহাৰৰ জনতাই সুশাসন বাবু বুলি অভিহিত কৰিছিল। সেইজন সুশাসন বাবু নীতিশ কুমাৰেই এতিয়া নিজৰ গাড়ীত লুকাই পিছফালৰ দুৱাৰেদি দিল্লীলৈ পলায়ন কৰিছে। বাহিৰত জনতা হাতত জোতা লৈ থিয় হৈ আছে, আৰু ভিতৰত মুখ লুকুৱাই মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। কিন্তু প্ৰকৃত প্ৰহাৰ বিমানবন্দৰত নহয়, প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সেই বন্ধ কোঠাতহে সংঘটিত হৈছিল। খবৰ অনুসৰি নীতিশ কুমাৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সেই বন্ধ কোঠাটোত সোমোৱাৰ লগে লগে আদৰণি চাহ নাস্তা নাছিল, নিস্তব্ধ হৈ আছিল। PM মোদীয়ে টেবুলত ফাইলটো ঠেলি দি পোনে পোনে নীতিশ কুমাৰক ৰঙা চকু দেখুৱাই সুধিলে, নীতিশ বাবু আপুনি কি কৰিলে? আমি সমগ্ৰ বিশ্ববাসীকেই কৈছোঁ, বেটি বচাও। তেনে অৱস্থাত আপুনি সম্পূৰ্ণ জনসমাৱেশৰ মাজত ছোৱালী এজনীৰ হিজাব টানিলে। 2029 চনৰ নিৰ্বাচনত আপুনি আমাক পৰাজিত কৰিব বিচাৰিছে নেকি? খবৰ ওলাইছে যে নীতিশ কুমাৰে একো কোৱাৰ আগতেই অমিত শ্বাহে এক্সিট প্লেন থকা ফাইলটো আগুৱাই দিছিল।
চাহৰ সংকেতটো স্পষ্ট হৈ পৰিল। নীতিশজী যথেষ্ট হ'ল, এতিয়া আপোনাৰ স্মৃতি আৰু আমাৰ ধৈৰ্য দুয়োটা বিফল হৈছে। সন্মানেৰে চহী কৰক আৰু পদ খালী কৰক। আমি বিহাৰত নিজৰ মুখ্যমন্ত্ৰী বিচাৰোঁ। ইফালে বিহাৰত এক বেলেগ নাটকৰ সূচনা হৈছিল। 19 তাৰিখৰ সন্ধিয়া 5 বাজিছিল। চিভিল চাৰ্জন আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে তেওঁলোকৰ ঘড়ীটো চাই আছিল। বিষয়াসকলে ডাক্তৰ নুছৰতক ফোন কৰিলে। তেওঁলোকে চাগে অনুৰোধ কৰি আছিল, মেডাম প্লিজ ঘূৰি আহক, মুখ্যমন্ত্ৰীৰ ইজ্জতৰ কথা আছে। আপুনি যোগদান নকৰিলে সংবাদ মাধ্যমে আমাক জীয়াই থাকিবলৈ নিদিয়ে। কিন্তু সেই ডাক্তৰ নুছৰত পাৰভিনে ফোন যোগে সমুচিত জবাব দিলে। তেওঁ স্পষ্টকৈ ক'লে, আপোনালোকৰ 32,000 টকীয়া চাকৰিটো আপোনালোকে ৰাখক। আপোনালোকে মোৰ মুখৰ পৰা হিজাব টানিব আৰু মই আপোনালোকৰ বাবে ৰোগীৰ চিকিৎসা কৰিম, কোনো উপায় নাই। আপোনালোকৰ এই নিকৃষ্ট ব্যৱস্থাটো নিপাত যাওক। ঠিক সেই মুহূৰ্ততে ঝাৰখণ্ডৰ মন্ত্ৰী ইৰফান আনচাৰীয়ে বিজেপিৰ কটাঘাত চেঙাতেল ঢালি ডাক্তৰ নুছৰত পাৰভিনক মুকলিকৈ প্ৰস্তাৱ দিলে। তেওঁ ক'লে, বিহাৰত প্ৰতিভাৰ মূল্য নাই। নুছৰতজী, আপুনি ৰাঁচীলৈ আহক। আমি আপোনাক মাহে 3 লাখ টকা আৰু এটা চৰকাৰী ঘৰ দিম সন্মানৰ সৈতে। झारखंड के स्वास्थ्य मंत्री होने के नाते एक इंसानियत है हमारे अंदर और हमने फैसला किया है, उस बच्ची को मैंने ऑफर किया है, बेटी तुम आओ झारखंड, मैं तुम्हें सरकारी नौकरी दूंगा, मनचाहा पोस्टिंग दूंगा, 3 लाख रुपया सैलरी दूंगा, सरकारी फ्लैट दूंगा, मान दूंगा, सम्मान दूंगा, इज्जत दूंगा। কেৱল এয়াই নহয়, তেওঁ অতি তীক্ষ্ণ সুৰত তেওঁ আনকি কয় যে নীতিশজীৰ যদি কোনো স্বাস্থ্যজনিত সমস্যা হয় তেন্তে ঝাৰখণ্ড চৰকাৰ তেওঁৰ চিকিৎসাৰ বাবে সাজু। এয়া হৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ কাহিনী। কিন্তু বিহাৰত চলি আছে আন এক বৃহৎ খেল। বিহাৰৰ NDA চৰকাৰ এতিয়া ভেণ্টিলাইজেশ্যনত। পাটনাৰ পৰা অহা ভিডিঅ'টোৱে দিল্লীত মোদী আৰু অমিত শ্বাহৰ জিনা হাৰাম কৰি দিছে। हमने मांगा कि भाई रिकाउंटिंग दीजिए तो उन्होंने दे दिया, तो हमारा कैंडिडेट रिकाउंटिंग नहीं मांगा। इसीलिए हमने कहा कि उस समय अभिषेक सिंह से हमने कहा था तो, और उस समय का ऑब्जर्वर से कहा था तो उन्होंने रिकाउंटिंग दे दिया था और रिकाउंटिंग हुआ तो हम जीत गए थे। কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঞ্ঝীয়ে মঞ্চৰ পৰা আল্টিমেটাম জাৰি কৰিছে, ৰাজ্যসভাৰ এখন আসন দিয়ক, নহ'লে আমি মন্ত্ৰী পদ লাথ মাৰি মিত্ৰতা ভংগ কৰিম। MP चुनाव में हमको कहा गया था कि 2 लोकसभा का सीट देंगे, अब 1 राज्यसभा का सीट देंगे। এইটো কোনো দাবী নহয়, ই সম্পূৰ্ণ ব্লেকমেইল। জিতন ৰাম মাঞ্ঝীয়ে জানে যে বিহাৰৰ বিজেপি চৰকাৰ তেওঁৰ ওপৰত নিৰ্ভৰশীল। সেইবাবেই তেওঁ এই খেলখন মুকলিকৈয়ে খেলিছে। মঞ্চৰ পৰাই তেওঁ নিজৰ বিধায়কসকলক কমিশ্যন ল'বলৈ শিকাইছে। তেওঁ কৈছে যে 5 কোটিৰ পুঁজিৰ পৰা 40-50 লাখ টকা পকেটত ভৰোৱাটো এটা সাধাৰণ কথা। 5 करोड़ मिला हो ना भाई, अगर 10 पैसा मिले है तो 40 पैसा ने 40 लाख हो जिताओ। তাতোতকৈ ডাঙৰ কথা, আনকি তেওঁ স্বীকাৰো কৰিলে যে 2020 চনৰ নিৰ্বাচনত তেওঁ এজন বিষয়াক ফোন কৰি নিৰ্বাচনত বেইমানিৰে জড়িত হৈছিল। কল্পনা কৰকচোন, এজন মন্ত্ৰীয়ে নিৰ্বাচনত ভোট চুৰিৰ কথা স্বীকাৰ কৰি উৎকোচৰ ন্যায্যতা প্ৰদান কৰি চৰকাৰক ওফৰাই দিয়াৰ ভাবুকি দিছে। তথাপি জেণ্টলমেন বিজেপিয়ে এটা শব্দও কোৱা নাই। দিলীপ জয়ছোৱালে ইয়াক চলনা বুলিহে আখ্যা দিছে। কিয়? কাৰণ তেওঁলোকে আশংকা কৰে যে যদি মাঞ্ঝীয়ে তেওঁলোকক বিশ্বাসঘাতকতা কৰে তেন্তে তেওঁ পদ হেৰুৱাব, চৰকাৰ ভংগ হ'ব। ছবিখন স্পষ্ট। এসময়ত দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ প্ৰচাৰ কৰা বিজেপি এতিয়া নিজৰ ক্ষমতা বচাবলৈ দুৰ্নীতিগ্ৰস্তৰ শৰণাপন্ন হৈছে। জিতন ৰাম মাঞ্ঝীৰ এই আল্টিমেটামে বিশ্ববাসীৰ আগতে সত্য উদঙাই দিছে। জনতাক দেখুৱাবলৈ বাহিৰৰ পৰা এই চৰকাৰখন যিমানেই শক্তিশালী, একজোট নেদেখুৱাওক লাগে, এই চৰকাৰখন ভিতৰৰ পৰা তাতোতকৈ বেছিহে অসহায়। ইতিমধ্যে ডিল হৈ গৈছে, দুৰ্নীতি তুমি কৰি থাকা, মাত্ৰ আমাক পদবী দিয়া। এইখিনিতে আপোনালৈ আমাৰ এটি বিনম্ৰ অনুৰোধ আছে, এই ভিডিঅ'টো আপুনি লাইক কৰক, আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপুনি ক'ৰ পৰা আমাৰ এই ভিডিঅ'টো চাইছে কমেণ্টত জনাওক। আপোনাৰ বাবে এইটো 1 ছেকেণ্ডৰ কথা, কিন্তু আমাৰ বাবে ই আটাইতকৈ ডাঙৰ শক্তি আৰু উৎসাহ। আপোনাৰ সহযোগিতাই আমাক সত্য উদ্ঘাটনৰ ক্ষেত্ৰত বহু সাহস যোগায়। তলৰ কমেণ্ট ছেকশ্যনত আপোনাৰ মনৰ কথা শ্বেয়াৰ কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।